নমস্কাৰ, আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল পলিৰ আখললৈ। আজি মোৰ চেনেলটোত প্ৰথম ভিডিঅ'টোৰ শুভাৰম্ভ কৰিছোঁ এটি সুস্বাদুযুক্ত চুজি কেকৰ দ্বাৰা। চুজিৰ কেকটো বনাবলৈ আপোনালোকক প্ৰয়োজন হ'ব প্ৰধানকৈ চুজি, বেকিং, চেনি আৰু গাখীৰৰ, আৰু লগতে সোৱাদযুক্ত আৰু সুন্দৰকৈ দেখাবলৈ ড্ৰাই ফ্ৰুটছৰ ব্যৱহাৰ কৰিব পাৰে। মই কাজু, খিচমিচ, বাদাম কিছু পৰিমাণে ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে মই মিডিয়াম চাইজৰ বাটি এটাত চুজিখিনি বাকি ল'লোঁ। এতিয়া মই চুজিখিনি ডাঙৰ বাটি এটাত ঢালি দিলোঁ। এতিয়া মই চুজিখিনিত পিচি থোৱা চেনিৰ পাউডাৰখিনি চুজিখিনিত সংযোগ কৰি দিলোঁ। এতিয়া মই লগতে 2 চামুচ বেকিং পাউডাৰ মিহলি কৰি দিলোঁ। এতিয়া মই চামুচেৰে সকলোখিনি সামগ্ৰী ভালকৈ মিহলাই ল'লোঁ। ইয়াৰ পিছত মই ডাঙৰ কাপ এটাৰে একাপ গাখীৰ মিহলাই ভালকৈ ফেটি ল'লোঁ। ইয়াৰ পিছত মই চুজিখিনি ফুলিবৰ বাবে 10 মিনিটৰ বাবে ঢাকোন এখন দি ঢাকি থ'লোঁ। 10 মিনিটৰ পিছত মই গেছটো জ্বলাই কুকাৰটো পাতি দিলোঁ। ইয়াৰ পিছত কুকাৰটো ভালদৰে গৰম হ'বলৈ দি মই গেছটো ল' ফ্লেমত দি দিলোঁ। আৰু কোনোবাই যদি অভেনত বনাব বিচাৰে তেওঁলোকে বনাব পাৰিব। ইয়াৰ পিছত মই এচামুচ ঘি কুকাৰটোত সানি দিলোঁ আৰু লগতে মই ফেটি থোৱা চুজিখিনি ঢালি দিলোঁ কুকাৰত। এতিয়া ইয়াৰ ওপৰত মই কাটি থোৱা ড্ৰাই ফ্ৰুটছখিনি সুন্দৰকৈ সজাই দিলোঁ। এতিয়া মই কুকাৰৰ চিটিটো খুলি ঢাকনখন 15 মিনিটৰ কাৰণে বন্ধ কৰি দিলোঁ। এয়া চাওক, 15 মিনিটৰ পাছত আমাৰ কেকটো সুন্দৰকৈ হৈ গ'ল। ইয়াৰ পিছত মই কেকটো ঠাণ্ডা হ'বৰ বাবে কুকাৰটো আধা ঘণ্টাৰ বাবে নমাই থ'লোঁ। ঠাণ্ডা হোৱাৰ পিছত চাওক, এয়া মোৰ চুজিৰ কেক বনাই হৈ গ'ল। চাওক কি ধুনীয়াকৈ ফুলিছে আৰু লগতে বহুত কোমলো হৈছে।